ময়না সরাই ময়না একেতে কি করিয়া একেতে কি করিয়া হে ও কলির কমরিয়া কলির কমরিয়া ঘুমাতে বুঝিয়া ওলা হরি ওই গানা এ বজু বাবুরা বইনা হে ও ফুলা বইয়া গগনা রে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰ পহিলা বহাগৰ দিনটোত আমি মুকলি বিহুৰ আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ দলসমূহ ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ লগতে অসম গৌৰৱ বঁটাপ্ৰাপ্ত ৰঞ্জিত গগৈ দলটোৱেও বিহু প্ৰদৰ্শন কৰিছে। আমি আশা ৰাখিছোঁ এই বহাগে অসমীয়া জাতিটোক এটা নতুন প্ৰাণ দিব, নতুন আশা দিব, নতুন এটা প্ৰাপ্তিৰ বছৰ হ'ব। এই দিনটো আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা সদৌ নগাঁও ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমবাসী ৰাইজক আমি বিহুৰ ওলগ জনাইছোঁ, বিহুৰ শুভকামনা জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনসমূহত অসমীয়া জাতিটোৱে প্ৰাণ পাই উঠক আৰু অসমীয়া জাতিটো শক্তিশালী হৈ উঠক। মই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰত্যেক বৰ্ষৰে এই বৰ্ষ আমি বিহু আয়োজন কৰিছোঁ আৰু এই বিহুৰ লগত সংগতি ৰাখি আমি 10 দিনীয়া কৰ্মশালা আয়োজন কৰিছিলোঁ 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে। গতিকে সেই কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত বিহু আৰু নাচনীয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছে, বৰ সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছে, নিয়াৰিকৈ কৰিছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে সেই 10 দিনত তেওঁলোকে ইমান সুন্দৰকৈ সকলো শিকিব পাৰিছে। গতিকে আমি কৰ্মশালাৰ লগতে আমি মুকলি বিহুখন প্ৰতি বৰ্ষই আয়োজন কৰোঁ 1 বহাগৰ দিনা, আৰু কলিয়াবৰৰ সমগ্ৰ ৰাইজ ওলাই আহিছে। প্ৰায় 5000তকৈ অধিক ৰাইজে মুকলি বিহু অনুষ্ঠান চাবলৈ আহিছে। নিয়াৰিকৈ অনুষ্ঠান প্ৰদৰ্শন হৈছে, নিয়াৰিকৈ সকলো অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক লোকশিল্পীসকলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছে। 3টা দলে অনুষ্ঠান পৰিৱেশন কৰিলে, এতিয়া নগাঁৱৰ এটা দলে অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ পাছতে অসমৰ বৰ বিহুৱা, অসমৰ গৌৰৱ ৰঞ্জিত গগৈৰ লগতে তেখেতৰ দলটোৱে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে আমি ইয়াত উপস্থিত সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পৰা এই ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।